উত্তৰ অঞ্চল তাৰাবাৰী কলতলি গুমা এই সকলো চৰ অঞ্চলৰ মূল পথ আমাৰ এই চৰ অঞ্চলত পাৰাপাৰ হোৱাৰ মূল পথ আজি এইটো এনেকুৱা অৱস্থা। আজি আমাৰ স্কুলৰ ল'ৰা ছোৱালীসকলে যাব নোৱাৰে, অভিভাৱকসকলে লগত লৈ পাৰ কৰি দিব লগা হৈছে। এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱা আমাৰ আজি দুৰ্ভাগ্যৰ কথা। আমি এই চেঙা সমষ্টিৰ বাসিন্দা হিচাপে লজ্জিত অনুভৱ কৰিছোঁ যে আমাৰ ইয়াতে সকলোতকৈ কনিষ্ঠ বিধায়ক আশৰাফুল হুছেইন আমাৰ ইয়াতে সকলোৱে ভোট দিছিল বুলিও ক'লে ভুল নহ'ব। তথাপি আমাৰ ইয়াতে আশৰাফুল নিজে আহি প্ৰত্যক্ষ কৰি গৈছে এই জাগাখিনি, তথাপি তেওঁ কোনো ব্যৱস্থা লোৱা নাই আৰু কৈ গৈছে যে আমি এইটোৰ ব্যৱস্থা ল'ব নোৱাৰিম। আমাৰ ইয়াতে কোনো এই ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত এই স্কিম দিব নোৱাৰিম, এইবিলাক তাৰ নানান বাহানা কৈ তেওঁ তাৰমানে ইয়াৰ পৰা হাত সাৰি গৈছে। এতিয়া আমি তাৰমানে বিকল্প এই ব্যৱস্থা নাপায় আজি আমি সংবাদ মাধ্যমৰ কাষ চাপিব লগা হৈছে। আমি চৰকাৰৰ ওচৰত এইটোৱে দাবী জনাইছোঁ যে আমাৰ এই ৰাস্তাৰ সমস্যাটো সমাধান কৰি, এই দলঙৰ সমস্যাটো সমাধান কৰি যাতে আমাৰ উপকাৰ কৰে আৰু এই অঞ্চলৰ স্কুলৰ ল'ৰা ছোৱালীসকলক যাতে ভালদৰে স্কুলত পঢ়া শুনা কৰাৰ কাৰণে ৰাস্তাত যাতায়াত কৰিব পাৰে, এইটোৱে আমাৰ অনুৰোধ। চৰকাৰে যাতে এই দৃষ্টিগোচৰ হয়, যাতে আমাৰ এই সমস্যাটো সোনকালে সমাধান কৰি দিয়ে।